নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা ৰেচিপি লৈ আহিছোঁ, আলু আৰু চৰাইবিনৰ ভাজি। চবেই বনাব জানেই, কিন্তু মইনো কেনেকৈ বনালোঁ আপোনালোকক দেখাম বুলি ভাবিছিলোঁ। আৰু পানী লাগি থাকিলে এই তৰকাৰীখন বনাই খাবচোন, বহুত আৰাম পাব। ব'লকচোন তেতিয়াহ'লে মইনো কেনেকৈ বনাওঁ আপোনালোকৰ লগতো দেখাওঁ। এয়া মই আলু 4টা আৰু পিঁয়াজ এটা ভালদৰে গুচাই ধুই ল'লোঁ আৰু অলপমান চৰাইবিন তিয়াই ৰাখিছিলোঁ। তাৰ পাছত আলুখিনি ধুনীয়াকৈ এয়া কাটি ল'লোঁ। কাটি লোৱাৰ পাছতে কেৰাহীখন বহাই দিলোঁ। কেৰাহীখন ক'লা নহয় দেই, মাটিৰ কেৰাহীৰ কাৰণে আপোনালোকে ক'লা দেখিছে। আৰু তাত কাটি ৰখা পিঁয়াজখিনি দি ভালদৰে ভাজি ল'লোঁ পিঁয়াজখিনি। পিঁয়াজখিনি ভাজি হোৱাতে অলপমান জোখমতে নিমখ আৰু হালধি পিঁয়াজৰ লগতে দি দিলোঁ। দি ভালদৰে লৰাই যিখিনি আলু কাটি ৰাখিছিলোঁ সেই আলুখিনি দি দিলোঁ। আলুখিনি অলপমান ভজাৰ পাছতে মই যি চয়াবিন তিয়াই ৰাখিছিলোঁ সেয়া চয়াবিনখিনিও দি ভালদৰে লৰাই থাকিলোঁ। তাৰ পাছত 2-3 বাৰ ঢাকি ভাজি ল'লোঁ ভালদৰে। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায়, প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মই কমেও 3-4 বাৰমান ঢাকি ভাজি ল'লোঁ। এয়া দেখিছেনে, আলু আৰু চয়াবিনখিনি ভালদৰে এয়া ভাজিলোঁ। ভজাৰ পাছতে মই ইয়াত গৰম পানী ব্যৱহাৰ কৰিছোঁ। এয়া গৰম পানী দি দিলোঁ। গৰম পানী দিয়াৰ পাছতে এয়া দেখিছে ইমান ধুনীয়াকৈ উতলিছে। তাৰপাছত ঢাকনিখন মাৰি কমেও 4-5 মিনিটমান গেছটো কমাই ঢাকি ৰাখিলোঁ। তাৰপাছত এয়া দেখিছেনে পানী শুকোৱাত মই হেতাখনে এনেকৈ ভাঙি দিলোঁ। তাৰ পাছত মই ইয়াত ব্যৱহাৰ কৰিছোঁ এয়া জালুকৰ গুড়ি, 1 চামুচ জালুকৰ গুড়ি দি ভালদৰে আকৌ লৰাই এয়া দেখিছেনে, দেখিবলৈ যিমান ধুনীয়া আছে খাবলৈও বহুত ধুনীয়া হৈছে। যদি আপোনালোকৰ পানী লাগিছে খাবচোন। তাৰ লাষ্টত ধনিয়া দিলোঁ। আজিলৈ ইমানেই, বাই।